স্বাগতম মোৰ আন এটি ভিডিঅ'লৈ। মই ঘৰৰ সকলো দায়িত্ব কৰ্তব্য সম্পূৰ্ণ কৰি এতিয়া মোৰ পাৰ্লাৰত যাব ওলাইছোঁ। মোৰ পাৰ্লাৰ ওচৰতে, পাৰ্লাৰলৈ যাওঁ। আগফালে কাপোৰৰ দোকান, কচমেটিক সকলোখিনি আছে। ভিতৰৰ ফালে মোৰ পাৰ্লাৰ, এই মোৰ ছেকেণ্ড ক্লাইণ্ট থ্ৰেডিং কৰিব আহিছে। থ্ৰেডিং কৰি আছোঁ তেওঁ। এনেকৈ মোৰ দিনটো মোৰ পাৰ্লাৰতে ব্যস্ত থাকোঁ। মই মোৰ ক্লাইণ্টৰ লগত ব্যস্ত হওঁ। মোৰ ক্লাইণ্টৰ স্কিনখন অলপ ড্ৰাই হৈ গৈছে কাৰণে তেওঁক ছাজেষ্ট কৰি আছোঁ ক্ৰীম ল'ব ক'লে, আৰু ফেচটো কেয়াৰ কৰিবৰ কাৰণে ছাজেষ্ট কৰি আছোঁ। কাৰোবাক যদি বিউটি টিপছ লাগে বা হেয়াৰ কেয়াৰৰ ওপৰত কিবা সম্বন্ধীয় কথা সুধিব থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব পাৰে। ল'ৰাটো দিছে নেকি তেনেকুৱা? MCQ তেওঁ হৈছে মোৰ থাৰ্ড ক্লাইণ্ট। তেওঁ থ্ৰেডিং কৰিব আহিছে। থ্ৰেডিঙৰ মাজতে তেওঁ স্কিন কেয়াৰ কেনেকৈ, ঠাণ্ডা দিন এতিয়া স্কিনখন ফাটি গৈছে, অলপ স্কিন কেয়াৰ কৰিব পাৰে তাৰ বিষয়তো কথা পাতি আছে। থ্ৰেডিঙো কৰি আছে। থ্ৰেডিং কৰা হৈ গৈছে। থ্ৰেডিঙৰ পাছৰ লুকটো আজিলৈ ইমানেই। ধন্যবাদ।